Hi guys, welcome back again. এতিয়া আমি গৈ আছোঁ উইলিয়াম পইণ্ট তুৰা আৰু উইলিয়াম পইণ্ট কেপ্টেইন উইলিয়াম চাংমাৰ ওপৰত বনোৱা এটা সৰু পাৰ্ক এটা পইণ্ট য'ৰ পৰা তুৰাৰ ভিউ দেখা পায়। তো আমি তালৈকে গৈ আছোঁ। তো ব'লক যাওঁ। চ' আমি ফাইনেলি আহি পালোঁ উইলিয়াম পইণ্টৰ মেইন এণ্ট্ৰেঞ্চ। আৰু আচলতে এই ৰাস্তা যিটো আপোনালোকে দেখা পাইছে, এইটো ৰাস্তাৰে তুৰা গভৰ্ণমেণ্ট কলেজত যায় ওপৰত। আৰু ইয়াৰে ছাইডত এটা ফিটনেছ চেণ্টাৰ আছে, তলত এটা কেফে। আৰু আমি আগুৱাই গ'লে উইলিয়াম পইণ্ট যিটো আমাৰ লেফ্ট ছাইডে আমি যিখিনি এই ফেঞ্চিং কৰা আছে, এইখিনিতে আচলতে উইলিয়াম পইণ্ট। এইখিনি ঠাইডোখৰকে উইলিয়াম পইণ্ট বুলি কয়। কিন্তু আমি যি সময়ত আহিছোঁ গোটেই বহুত লেতেৰা হৈ আছে। আৰু বেচিকেলি ইয়াতে ষ্টুডেণ্টবোৰে আড্ডা দিয়ে। ষ্টুডেণ্ট আপোনালোকে দেখিছে, তেওঁলোকে হয়তো টিউশ্যন বা কলেজৰ পৰা ওলাই আহিছে। তো এয়া লেফ্ট ছাইডে ফেঞ্চিং কৰা, ইয়াতে বহিবলৈ ধুনীয়া ঠাই আছে। কিন্তু বৰ্তমান লেতেৰা আৰু সঞ্জনাই বাৰে প্ৰতি মোক কৈ আছে বুলি ভিডিঅ' কৰিব নালাগে, বাদ দিয়া। কিন্তু আহিছোঁ যেতিয়া ভিডিঅ' কৰি যাম। তো ইয়াতে এই ৰাইট ছাইডে গ্ৰীণ চিৰিত তাৰ মাজত আমি উইলিয়াম চাংমাৰ প্ৰতিমূৰ্তি দেখা পাইছোঁ। অকণমান আগুৱাই গৈ পেলাই ভিতৰত ট্ৰাই কৰোঁ চাবলৈ। এয়া কেপ্টেইন উইলিয়াম চাংমা 1919 জন্ম হৈছিল আৰু 1990 তেওঁ ঢুকাইছে। আৰু তেওঁ মিজোৰামৰ ছেকেণ্ড গভৰ্ণৰ আছিলে আৰু মেঘালয়ৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ। তো এয়া হ'ল কেপ্টেইন উইলিয়াম চাংমাৰ প্ৰতিমূৰ্তি। ইয়াৰ পৰা আমি অকণমান ওলাই যাওঁ। ওলাই গৈ পেলাই বাহিৰত চাওঁ, ইফালে উইলিয়াম পইণ্ট। সঞ্জনা সিফালে ৰৈ আছিলে। তো ৰাস্তাটো ক্ৰছ কৰি লওঁ মই। টু হুইলাৰ ৰখা ঠাই এইখিনিত পাৰ্কিং কৰে টু হুইলাৰ্ছ। আৰু এইটো সঞ্জনাই বজাৰ কৰিলে, হাতত গোটেই বজাৰখিনি লৈ পেলাই ফুৰিব লগা হৈ আছে। তো এয়া হ'ল উইলিয়াম পইণ্ট। আচলতে গোটেই একেবাৰে লেতেৰা, ইমানেই লেতেৰা যে বহিবলৈ ঠাই ভালকৈ ক্লিন নাই। তো এয়া এইবোৰত মানুহ বহে, সৰু পাৰ্ক। আৰু ইয়াৰ পৰা পইণ্ট বুলি ক'লে মানে ইয়াৰ পৰা এটা ভিউ দেখা পায়। তো ইয়াৰ পৰা এই ফ্ৰণ্টত এটা পাহাৰৰ যিটো ভিউ আমি দেখা পাই আছোঁ, এই ভিউটো আচলতে দেখা পাই আগত এই দোকান ইয়াতে যিবোৰ দেখা পাই আছোঁ আমি, এই দোকানবোৰ নাছিলে। আৰু সেই তাতে মানে তুৰা পিক পাহাৰৰ ওপৰত, এইটো পাহাৰৰ ওপৰত একদম টপত তুৰা পিক আছে। কিন্তু তুৰা পিকত যাব হ'লে গোটেই অফ ৰোড খোজকাঢ়ি যাব লাগে। আৰু মোটামুটি 3 পৰা 4 ঘণ্টা সময় লাগে। মই যোৱা নাই, নেক্সট টাইম তুৰাত আহিলে মই যাম। তো আচলতে ধুনীয়াই আছিলে, কিন্তু গোটেই লেতেৰা কৰি পেলালে, একেবাৰে লেতেৰা, বহিব নোৱাৰি। তো আমি ভাবি আছোঁ যে ইয়াত থকাতকৈ ঘৰলৈ উভতি যোৱাটোৱে ভাল হ'ব চাগে। তো আমি ওলাই যাওঁ এতিয়া। সঞ্জনাই ওলাই যাওঁ বুলি কৈ আছে। তো এতিয়া আমি ওলাই যাওঁ। আৰু বিশেষ একো নাই আচলতে, অকল সেই বহা ঠাইডোখৰে। আৰু ইয়াৰ সন্মুখত এটা ইনডোৰ ষ্টেডিয়াম। ইয়াতে গোটেই ইনডোৰ খেলবোৰ এই ষ্টেডিয়ামৰ ভিতৰত হয়। অলিম্পিক্সৰ হেৰি লগোৱা আছে, লোগো ওপৰত। তো আমি এতিয়া ওলাই যাওঁ। ওলাই গৈ পেলাই অটো ধৰিব লাগিব, অটো ৰিক্সাত উঠি ঘৰ যাব লাগিব। আৰু এয়া হিল ষ্টেচনত আচলতে আমি প্লেন এৰিয়াৰ মানুহ ন, তো প্লেন এৰিয়াৰ মানুহৰ কাৰণে খোজকাঢ়ি একদম মাথা বেয়া হৈ যায়।
তথাপিও বহুত খোজ কাঢ়িলোঁ দূৰত আহি পেলাই এবাৰ। মই আগত ইমান খোজ কাঢ়া নাই, গুৱাহাটীত থাকিলেও বেছি খোজ কাঢ়া নাযায়, ইয়াতে আহি পেলাইহে ইমান খোজ কাঢ়িলোঁ। আৰু আজি বহুত পুলিচ, চবতে পুলিচ দেখা পাই আছোঁ। কিহৰ বা চেকিং চলি আছে কিবা। আৰু ইয়াতে ভাৰত গেছ নে কিবা গেছৰ লেফ্ট চাইডে ডিষ্ট্ৰিবিউশ্যন আছে, ডিষ্ট্ৰিবিউটৰ। এতিয়া আমি খোজকাঢ়ি যাব লাগিব বহু সময় চাগে আৰু আগলৈকে। এয়া ডাইৰেক্ট স্কিপ কৰি মই ইয়াতে আহি পালোঁ আৰু ইয়াতে অটোৰ কাৰণে ৰৈ আছোঁ। তো অটো আছে কিন্তু এইটো নাযায়, বেছিভাগ মানে পেচেঞ্জাৰ আছে, চাওঁ কিন্তু পেচেঞ্জাৰ আছে, ৱেইট কৰি আছোঁ। এই দুখনৰ এখনত যদি যাব পৰা যায়, এইখন ৰখাইছে, এইখনত যাব পাৰিম, নাই এইখনত যাব পাৰিম, এইখন যাব। তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আমি আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আৰু ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ফেচবুকত চাই থাকিলে ফেচবুকৰ পেজটো লাইক কৰি দিব। থেংক ইউ, উইল মিট এগেইন চুন, বাই বাই, টেক কেয়াৰ।